বিহাৰত কেনে ভয়ংকৰ কথা বা কাৰবাৰ হৈ আছে স্বয়ং লালুৰ পুতেকৰ নামেই নাহিল ভোটাৰ তালিকাত যাতে নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নোৱাৰে অৰ্থাৎ আমি তেজস্বী যাদৱে কৰা অভিযোগৰ কথা কৈছো এই ভয়ংকৰ অভিযোগৰ পাছত কি উত্তৰ দিলে ভাৰতৰ নিৰ্বাচন আয়োগে সঁচাকৈ হয় বিহাৰৰ নতুন ভোটাৰ তালিকাক লৈ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা বিৰোধী দলপতি তেজস্বী যাদৱে শনিবাৰে পুৱা এখন সংবাদমেল সম্বোধন কৰি তেওঁ কয় মোৰ নাম ভোটাৰ তালিকা নাই মই কেনেকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম কি আচৰিত কোৱা বাহুল্য যে কেৱল বিহাৰতে নহয় সমগ্ৰ দেশতে নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে ৰাষ্ট্ৰীয় জনতা দলৰ মুৰব্বী লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱে কয় যে শুকুৰবাৰে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকাত তেওঁৰ নাম নাই পাটনাত সাংবাদিকৰ আগত তেওঁ কয় যে বিশেষ পুনৰীক্ষণ অভিযানৰ সময়ত তেওঁৰ সকলো প্ৰপত্ৰ জমা দিছিল কিন্তু খচৰা তালিকা প্ৰকাশ পোৱাৰ পিছত দেখা গ'ল যে তেওঁৰ নামটো ভোটাৰ তালিকাত নাছিল তেওঁৰ প্ৰশ্ন এতিয়া আগন্তুক বিধানসভা নিৰ্বাচনত তেওঁ কেনেকৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অভিযোগ অনুসৰি বিহাৰৰ প্ৰতিটো বিধানসভা সমষ্টিৰ পৰা কমেও 20ৰ পৰা 30,000 মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ পৰিছে মুঠ 65 লাখ অৰ্থাৎ 8.5% ভোটাৰ নিৰুদ্দেশ হৈছে ভোটাৰ তালিকাৰ পৰা আৰু তেজস্বী যাদৱৰ অভিযোগৰ অৱশ্যে উত্তৰ দিছে নিৰ্বাচন আয়োগে কয় যে তেওঁৰ নাম খচৰা ভোটাৰ তালিকাত আছে তেওঁৰ এই দাবীক খণ্ডন কৰিবলৈ আয়োগে কাউণ্টাৰ লিষ্ট এখন প্ৰকাশ কৰি দেখুৱায় আৰু তাত তেজস্বী যাদৱৰ নামটো উল্লেখ আছে বুলি তেওঁলোকে সদৰি কৰে আয়োগে লগতে কয় যে তেওঁৰ ক্ৰমিক নম্বৰ 416 ঘৰ নম্বৰ 10 আয়োগে EPIC নম্বৰো প্ৰদান কৰিছে আয়োগৰ দাবী তেজস্বী যাদৱে নিশ্চয় তেওঁৰ পুৰণি EPIC নম্বৰ ব্যৱহাৰ কৰি অনুসন্ধান কৰিছিল নিজৰ নামটো আৰু সেইবাবেই ইয়াৰ বিশদ তথ্য তেওঁ পোৱা নাছিল এটা কোন সঁচা কোন মিছা পৰৱৰ্তী সময়ত পোহৰলৈ আহিব কিন্তু বিহাৰত যে ভোটাৰ তালিকাৰ পৰা বহু লোকৰ নাম যে ইতিমধ্যে বাদ পৰিছে সেই কথা কিন্তু নৈ কৰিব নোৱাৰি এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু আপোনালোকে যদিহে ইউটিউবত চাই আছে তেতিয়াহ'লে নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ যি দুটা ফেচবুক পেজ সেইটো আপোনালোকে ফ'ল' কৰি দিব আৰু আমাৰ এই ভিডিঅ'টো চাই কেনে পালে সেয়া কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ